পাৱাৰ যাব নে পাৱাৰে বিপদ ঘটাব? হঠাৎ শাৰদ পাৱাৰক চাণক্য আখ্যা বিজেপিৰ। কিয় শাৰদ পাৱাৰলৈ সন্মান বাঢ়িছে বিজেপিৰ? কি উমান পাইছে বিজেপিয়ে? মহাৰাষ্ট্ৰত মিত্ৰজোঁটৰ চৰকাৰ গঠন কৰিলে যদিও যেন মুখ্যমন্ত্ৰী হিচাপে শপত লোৱাৰ পিছত চিন্তামুক্ত হ'ব পৰা নাই দেৱেন্দ্ৰ ফাডনভিছ। মহাৰাষ্ট্ৰৰ ফলাফল ঘোষণা হোৱাৰ এটা মাহ সম্পূৰ্ণ হ'ল যদিও সহযোগী একনাথ সিন্দে আৰু অজিত পাৱাৰৰ বাবে প্ৰতিদিনেই চিন্তা বাঢ়িছে ফাডনভিছৰ। ফাডনভিছৰ ভয় হৈছে ইণ্ডিয়া মিত্ৰজোঁটৰ শাৰদ পাৱাৰক লৈ। শেহতীয়াকৈ তেওঁ শাৰদ পাৱাৰক চাণক্য আখ্যা দি প্ৰশংসাৰে উপচাই দিছিল। শাৰদ পাৱাৰক ভয় খোৱাৰ কাৰণ হ'ল বিজেপিৰ সহযোগী দল অজিত পাৱাৰৰ এনচিপিৰ মূল প্ৰতিষ্ঠাতা আছিল শাৰদ পাৱাৰ আৰু সম্পৰ্কত অজিত পাৱাৰ শাৰদ পাৱাৰৰ ভতিজাক। তদুপৰি শাৰদ পাৱাৰে এসময়ত দেশৰ অন্যতম পুৰণি দল কংগ্ৰেছকো প্ৰত্যাহ্বান জনাই নতুন দল গঠন কৰিছিল। 1999 চনৰ 17 এপ্ৰিলত প্ৰয়াত প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ীৰ নেতৃত্বত NDA চৰকাৰ মাত্ৰ এটা ভোটৰ বাবে ক্ষমতাচ্যুত হৈছিল। এনেদৰে ক্ষমতাচ্যুত হোৱাৰ পিছত পুনৰ লোকসভা নিৰ্বাচন অনুষ্ঠিত কৰাৰ গুণাগথা চলাৰ সময়তেই কংগ্ৰেছে সীতাৰাম য়েচুৰীক সভাপতিৰ পৰা আঁতৰাই ছোনিয়া গান্ধীক সভাপতি পদত অধিষ্ঠিত কৰি প্ৰধানমন্ত্ৰী পদৰ প্ৰাৰ্থী ঘোষণা কৰিছিল। ইয়াতেই ক্ষুণ্ণ হৈছিল শাৰদ পাৱাৰ। শাৰদ পাৱাৰ, তাৰিক আনোৱাৰ, PA চাংমা তিনিও মিলি গঠন কৰিছিল ৰাষ্ট্ৰীয়তাবাদী কংগ্ৰেছ। ক্ষুণ্ণ হোৱাৰ কাৰণ আছিল ছোনিয়া গান্ধী বিদেশী। এগৰাকী বিদেশীক প্ৰধানমন্ত্ৰী পদত আপত্তি আছিল পাৱাৰহঁতৰ। 2019 চনৰ বিধানসভা নিৰ্বাচনতো মাত্ৰ 80 ঘণ্টাৰ পিছতে দেৱেন্দ্ৰ ফাডনভিছে মুখ্যমন্ত্ৰী পদ ত্যাগ কৰিবলগীয়া হৈছিল শাৰদ পাৱাৰৰ বাবেই। 2019 চনৰ নিৰ্বাচনত বিজেপিয়ে 105খন আৰু অবিভক্ত শিৱসেনাই লাভ কৰিছিল 56খন আসন। কিন্তু সেইবাৰ শিৱসেনাই 2.5 বছৰকৈ দুটা দলৰ মাজত ক্ষমতা ভগাই লোৱাৰ যি পৰামৰ্শ দিছিল সেই পৰামৰ্শ গ্ৰহণ কৰা নাছিল বিজেপিয়ে। তাৰ বিপৰীতে বিজেপিয়ে দেৱেন্দ্ৰ ফাডনভিছক মুখ্যমন্ত্ৰী আৰু অজিত পাৱাৰক উপমুখ্যমন্ত্ৰী পাতিছিল যদিও পুনৰ শাৰদ পাৱাৰৰ ৰণকৌশলৰ বাবেই মহাবিকাশ অঘাৰীৰ নেতৃত্বত চৰকাৰ গঠন হৈছিল মহাৰাষ্ট্ৰত। সেই মহাবিকাশ অঘাৰীতেই আছিল NCP, শিৱসেনা আৰু কংগ্ৰেছ। শাৰদ পাৱাৰৰ এনে ভূমিকাৰ বাবেই বিজেপিয়ে সদায় সমীহ কৰি আহিছে শাৰদ পাৱাৰক। শেহতীয়াকৈ শাৰদ পাৱাৰে নিজৰ দলটোক অধিক সক্ৰিয় কৰাৰ বাবে মহাৰাষ্ট্ৰৰ বিভিন্ন প্ৰান্তত অনুষ্ঠিত কৰিছে দলীয় সভা। সেই সভাত দলীয় কৰ্মীসকলক আগন্তুক দিনত যিকোনো পৰিস্থিতিৰ সন্মুখীন হ'ব পৰাকৈ প্ৰস্তুত হৈ থাকিবলৈ আহ্বান জনাইছে। আৰু পাৱাৰৰ এই আহ্বানৰ পাছতেই শাৰদ পাৱাৰক চাণক্য আখ্যা দি প্ৰশংসাৰে উপচাই পেলাইছে মুখ্যমন্ত্ৰী ফাডনভিছে। নিউজ ডেস্ক ৰিপৰ্ট, দি ক্ৰছ কাৰেণ্ট।